गिरफ्तार करो। सोनिया गांधी और राहुल गांधी। भारत माता की, भारत माता की। भारतीय जनता पार्टी जिंदाबाद, कांग्रेस पार्टी मुर्दाबाद, कांग्रेस पार्टी मुर्दाबाद। राहुल गांधी सोनिया गांधी हेरेस करो, राहुल गांधी सोनिया गांधी हेरेस करो, राहुल गांधी सोनिया गांधी के कांग्रेस ले कांग्रेस ले कांग्रेस go back, कांग्रेस go back, कांग्रेस go back, नेशनल हेल्थ कैलेंडर। राहुल गांधी हाय सोनिया गांधी के अरेस्ट करो। সমগ্ৰ দেশত নেশ্যনেল হেৰাল্ডৰ যি ঘটনা, এই ঘটনাৰ লগত জড়িত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ যি ধৰণে 5,000 কোটি টকাৰ লগত তেখেতৰ জড়িত আছিল, তাৰ প্ৰতিবাদত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশৰ লগতে আজি ডিব্ৰুগড় জিলাতো আমি আজি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছোঁ। এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছৰ দিনত যিবিলাক কেলেংকাৰী হৈ আছিল, তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কেলেংকাৰীৰ ভিতৰত এটা ডাঙৰ কেলেংকাৰী হ'ল নেশ্যনেল হেৰাল্ডৰ কেলেংকাৰী। এই কেলেংকাৰীৰ জৰিয়তে তেওঁলোকে অলৰেডি তেওঁলোকক জামিনত তেওঁলোক আছে, তেওঁলোক এতিয়ালৈকে তেওঁলোকক মুক্ত পোৱা নাই আৰু তেওঁলোক জামিনত আছে। আৰু আমি ইমিডিয়েটলি আমি কৈছোঁ চৰকাৰক যাতে ইমিডিয়েটলি তেওঁলোকক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ অলৰেডি 5,000 কোটি টকাৰ তেওঁলোকে এটা বৃহৎ কেলেংকাৰী মাক আৰু পুতেকৰ মাজত কৰা হৈছে। এইকাৰণে আমি আজি ডিব্ৰুগড় জিলাৰ পৰা আমি এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, যিটো কাৰণে আমি জনাই দিছোঁ যাতে অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰাৰ ব্যৱস্থা হাতত লয়।